মানে গাইজ এতিয়া মৰ্ণিঙতে বাৰীলৈ আহিলোঁ, অলপ কাম লাগি আছোঁ। এতিয়া আমাৰ যিখিনি ডাং বডি লগাইছোঁ আৰু সেইবোৰ এতিয়া অকণমান আমি নিয়নি চিয়নি কৰি দিছোঁ। আৰু বৰষুণ নাই, বহুত বেছি প্ৰব্লেম হৈছে খেতিৰ কাৰণে। যেতিয়া মেচিনে পানী যোগান ধৰি থকা হৈছে, আপোনাৰ আমাৰ কেৰেলা পুলি আমি আজি এসপ্তাহ আগত দি গৈছিলোঁ, মাটি শুকাই একদম খৰাং হ'ল, আকৌ পানী দিবলগীয়া হ'ল। উপায় নাই, বতৰ এবাৰ কি ৰূপ লৈছে। আৰু এতিয়াহে কাম লাগি আছোঁ আৰু তাত আমাৰ দাংবডি এনেকৈ লগাই থৈ দিয়া আছে, এইবোৰত পুলি হৈ আছে। এইফালে বাকী আমাৰ এইফালে নহয় তলপ হৈছেগৈ দাংবডি। ইয়াত অকল আমি 4 লাইনমান লগাইছোঁ দীঘলকৈ এনেকৈ। আৰু এইফালে মটৰ আছিলে, আমাৰ মটৰখিনি শেষ হ'ল। এতিয়া বেঙেনা লগাই দি আছে, বেঙেনাবোৰ আমি নিয়মি কৰি দিব লাগিব, মানে চাফ চিকুণ কৰি মেলি আৰু পানী চানী যোগান ধৰিব লাগিব। উপায় নাই। এতিয়া এইখিনি আমাৰ যিখিনি দাংবডি লগাইছোঁ এইখিনি অকণমান চাফ চিকুণ কৰি দিছোঁ। ইয়াত দেখিছেনে? মেচিনে পানী দি দিয়াৰ পিছত অকণমান পুলিটোৰ হাত ভাল হৈছে। এইবোৰ দেখিছেনে? এইবোৰ হাত নহ'লে একদম মানে পুলিৰ অৱস্থা বেয়া হৈ গৈছিলে। ভাবিছিলোঁ পানী নিদিওঁ, বৰষুণ দিব বুলি, কিন্তু নাই, বৰষুণ দিলে পিছত উপায় নাপায় দি দিবলগীয়া হ'ল। এনেও পানী আমি দি থকাই হয়, আৰু পুলিখিনি লগোৱাৰ পিছত আমি পানী দিয়া নাছিলোঁ, যেতিয়া বৰষুণ আহিব ফাগুণ মাহ পালেহি, সেইকাৰণে সেইটো ভাবি পানী দিয়া নাছিলোঁ। কিন্তু বৰষুণ নাই, এতিয়া উপায় নাই, পানী দি দিবলগীয়া হৈছে। এতিয়া আমি যি দেখিছোঁ ভেন্দি গুটিখিনি ৰুই ভেন্দিটো পানী দিব লাগিব, বেঙেনা পুলি লগাই থাকি তাতো পানী দিব লাগিব। উপায় নাইকিয়া হৈছে। আগত আমি ভেন্দি এবিঘা লগাইছিলোঁ, কিন্তু পানী দিছোঁৱে। পানী দিয়া কামটো বহুত আমনি, মানে পাইপবোৰ বদলি কৰি থাকিব লাগিব, আৰু টানি মেলি ইফালে বদলি কৰা কামটো পানীত বহুত যাব লাগে। এতিয়া উপায় নাই আৰু, বৰষুণ নিদিলে আৰু খেতি কৰিলেতো যোগান ধৰি থাকিব লাগিব। আৰু সেয়া পানী চানী দিয়া যোগান ধৰিলে তেল চেল বহুত বেছি লাগে পানীত, আৰু পানী দিবলৈ হ'লে আমি অকল মেচিনে নহয়, আমি ট্ৰেক্টৰখনে দিওঁ পানী। আৰু সেইফালে ট্ৰেক্টৰখনে এতিয়া পানী চানী দিয়া হয়, হাল চালো বোৱা হয়। সেইকাৰণে আৰু এতিয়া উপায় নাই, মেচিন এটা ল'ব লাগিব। মেচিন এটা আছে আমাৰ বেলেগ বাৰী এখনত আছে, সেইটো মেচিন অলপ ৱেট আছে, সেইকাৰণে আনিব অকণমান অসুবিধা হয় আৰু গধুৰ। এতিয়া সেইকাৰণে আৰু ট্ৰেক্টৰখনে দি দিওঁ আৰু, এতিয়া উপায় নাই। এইফালে আমাৰ ইয়াত দাংবডি এবাৰ ৰছী দি কিনে এনেকৈ কৰি চাইছোঁ কেনেকুৱা হয়, আৰু নতুন এটা ষ্টাইলত এনেকৈ লগাই মেলি এতিয়া বনাই দিছোঁ। এইফালে আমি বাঁহৰ কামি দিছোঁ, এইফালে এলাইন আমি অকল ৰছীয়ে এনেকৈ বান্ধি থৈছোঁ। আৰু এই এটা লাইনতে আমাৰ ৰছী এনেকুৱা ডন, মানে একদম প্ৰায় 1 কিলো 100-200 গ্ৰামমান লাগি গৈছে এলাইনত। সেইকাৰণে ভাবিলোঁ এইফালে কামি দিলোঁ, যদি ভাল হয় তেতিয়া অহা বছৰকৈ আমি আকৌ এনেকৈ দিব লাগিব ডাঙৰতে। এইফালে কেৰেলা লগাই থৈছোঁ, ইয়াত দেখিছেনে আপোনালোকে? এতিয়া উপায় নাই, বৰষুণ নাই, পুলি বাঢ়িবলৈ নোৱাৰা হৈছে। আৰু যেতিয়া বৰষুণ দিয়ে বাঢ়িব পুলিবোৰ, তেতিয়া এনেকৈ লগাই থৈছোঁ আৰু পুলিবোৰ। মানে গাইছে, ইয়াত আমি বাৰীত কাম লাগি আছোঁ। অকণমান এডোখৰ মানে ভেন্দি লগাবলৈ আমি ভেটি তুলি আছোঁ এতিয়া, আৰু বেছি নাই তুলিবলৈ, এইফালে অকণমান বাকী আছে। এইবোৰত এনেকৈ ডাঙৰকৈ ঢিপ তুলি দিছোঁ, আৰু ঢিপখিনি তুলি ল'বলগীয়া হৈছে যিহেতুকে বৰষুণ নাই, আৰু পানী দিব মানে সুবিধা কৰি ল'বলগীয়া হৈছে। ইয়াত আমি পানী চানী দি মেলি গুটি লগাব লাগিব। এইফালৰ পৰা এতিয়া এনেকৈ এডোখৰি হাল বাই কিনে আমি ভেন্দি লগাম বুলি এতিয়া ঢিপ তুলি আছোঁ। আগলৈ লগোৱা হ'ল আমাৰ এবিঘা, ইয়াত অকণমান 30 লোচামান মাটি হ'ব, 30-40 লোচামান। সিমানখিনি ৰুম, তাৰপিছত আৰু বেছি ভেন্দি নলগাওঁ, সেইটোকে ছিঙিবলৈ বহুত অসুবিধা হয়। সেয়া এতিয়া এইখিনি এনেকৈ ঢিপ তুলি মেলি ৰেডি কৰি লৈছোঁ। তাৰপিছত পানী দি মেলি জেক কৰি আৰু লাহেকৈ আমাৰ ভেন্দি গুটিবোৰ লগাই দিব লাগিব। এতিয়া এনেকৈ ওখ কৰি লৈছোঁ, ঢাপ বনাই লৈছোঁ, দেখিছে আপোনালোকে। মানে গাইছ, আজি ইয়াত বাৰীত আহিলোঁ, আমি কাম লাগি আছোঁ। এতিয়া বাৰীৰ শাকো ছিঙি আছোঁ, অহাকালিলৈ বজাৰ আছে। আৰু এতিয়া মানে আমি ভেন্দি লগাবৰ কাৰণে ভেটি কেইটামান তুলি আছিলোঁ, আৰু লগতে আমাৰ বাৰীৰ শাকো ছিঙি থকা হৈছে। মই মানে মটৰ ছিঙিছোঁ, আৰু অহাকালিলৈ বজাৰলৈ যাব। আৰু আমাৰ একদম পূৰা সঁজুলি ইয়াতে লৈ অনা হৈছে, এইফালে বাৰীতে ডেক্সি চেক্সি লৈ আনি পূৰা চাহ তাহ ইয়াতে খাব লাগিব। ইয়াত দেখিছে না আপোনালোকে? এতিয়া মানে আমাৰ ইয়াৰ বাৰী হয়তো আৰু এইফালে তামোল চামোল চব ৰেডি হৈ আছে, কাম কৰি আছোঁ, খাই গৈ আছোঁ আমি। এইফালে এতিয়া চাহটো খাম ধুনীয়াকৈ, আৰু এইফালে মটৰ ছিঙি আছে, মটৰ আৰু বিন যোৱাকালি অলপ ছিঙা হ'ল, আজিও আকৌ ছিঙিছোঁহি আহি কিনে। এতিয়া চাহ তাহ খাই মেলি আৰু
আকৌ নিজৰ নিজৰ কাম নিজে নিজে ভাগে ভাগে লাগিব লাগিব। আমি মানে ভেন্দি ৰুবলৈ ভেটিবোৰ তুলি আছোঁ আৰু আমাৰ মানুহজন ইয়াতে ছিঙি আছে আৰু মটৰ ফেচবিন হ'ব দুইটা চাহ বহাই আছে। মই এইফালে আজি ককাইদেউ আছে, ইয়াকো লৈ আনিছোঁ, স্কুল বন্ধ। আৰু ক'ত গিলাচিনি ওপৰত হেৰি কৰিছ, সেইখিনি গিলাচিনি টেপেৰা হৈ যাব, প্লাষ্টিকৰ বোলে ফাটি যাব গিলাচিনি ফাটাইছোঁ। এতিয়া মানে আমি চাহ তাহ হৈ গ'ল আৰু বনাই মেলি এতিয়া খাম ধুনীয়াকৈ। আকৌ তাৰপিছত আৰু নিজৰ নিজৰ ভাগে ভাগে নিজে নিজে এক কাম লাগিব লাগিব। খেতি কৰা মানুহ উপায় নাই, কামেই কৰি থাকিবলগীয়া হয় এনি টাইম। আৰু এতিয়া চাহটো খাম আৰু স্পেচিয়েলকৈ আকৌ যাম বাৰী কাম লাগিব।